হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপ্পী হোলী টু অল অফ ইউ। বাকী আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে ডিছকাছ কৰিম, যিহেতু আপোনালোকে অলৰেডি মোক ৰিকুৱেষ্ট কৰিছিলে যে APSCৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ যোনটো APDCL আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ ফালৰ পৰা যোনটোৰ এক্সামিনেশ্যন হ'বলৈ গৈ আছে, ফাৰ্ষ্ট ফেজৰ ৰিটেন এক্সামিনেশ্যন। ছ' 23 মাৰ্চত পৰীক্ষা আছে, মানে নেক্সট ছানডে পৰীক্ষা আছে আপোনালোকৰ। ছ' এই পৰীক্ষাটোৰ কাৰণে আপোনালোকৰ মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ যে ডেছক্ৰিপটিভ পেপাৰ, অবজেক্টিভ পেপাৰ কেনেকুৱা হ'ব লাগে। আগৰ ভিডিঅ'টো চালে গম পাই যাব, যোনটো ভিডিঅ' ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্টৰ লিংক দি আছে, APSC AO APDCL AGCL বুলি। সেই প্লে'লিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি আছে, তাতে গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। ঠিক আছে, ছ' আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে ডিছকাছ কৰিম বা শ্বেয়াৰ কৰিম কিছুমান এনেকুৱা তথ্য যে প্ৰত্যেকখন পেপাৰতে মাৰ্কিং ছিষ্টেমটো কেনেকুৱা হ'ব বা নিগেটিভ মাৰ্কিং স্কীম থাকিব নেকি এই পৰীক্ষাটোত। ঠিক আছে, ছ' ফাৰ্ষ্ট অফ অল মই এটা বস্তু ক্লিয়াৰ কৰি দিছোঁ যে APSC এই পৰীক্ষাটো ফাৰ্ষ্ট টাইম কণ্ডাক্ট কৰিবলৈ গৈ আছে। আগতে এই পৰীক্ষাটো কম্পিউটাৰ বেছ টেষ্ট হৈছিলে, মই আগতেও কৈছিলোঁ। এইবাৰ APSCক প্ৰথমবাৰ দায়িত্ব দিছে এই APDCL বা AGCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পৰীক্ষাটো কণ্ডাক্ট কৰিবলৈ। AGCLৰ পৰীক্ষাটো বাৰু 6 এপ্ৰিলত হ'ব, সেইটোৰো একেই এক্সাম পেটাৰ্ণ চিলেবাছ। ছ' ইয়াতে সেইটো কাৰণে আমাৰ বহুত বেছি এইটোৰ ওপৰত ডিটেইলছ ইনফৰ্মেশ্যন নাই, APSC কেনেকুৱা ধৰণৰ কি কৰে। তথাপিতো মই অকণমান এনালাইচিছ কৰি পেলাই বস্তুবিলাক আপোনালোকক অলপ বুজাবলৈ চেষ্টা কৰিম, কাৰণ বহুতে ৰিকুৱেষ্ট কৰি আছে। ঠিক আছে, ছ' ফাৰ্ষ্ট অফ অল জেনেৰেল ইংলিছ পেপাৰখন আপোনালোকৰ ডেছক্ৰিপটিভ পেপাৰ হ'ব। ডেছক্ৰিপটিভ মানে আপোনালোকে MCQ ফৰ্মেটত নাপায়, পেপাৰখন আপোনালোকে লিখিব লাগিব। ৰিটেন এক্সামিনেশ্যন হ'ব এইটো গোটেইটো, মানে আপোনালোকে ব্লেংক পেপাৰত এনচাৰ শ্বীটত আপোনালোকে এনচাৰ্ছ লিখিব লাগিব। ছ' ইয়াতে ইংলিছৰ যদি চিলেবাছটো চাওঁ, কণ্টেণ্টছখিনি আছিলে প্ৰিচি ড্ৰাফটিং, গ্ৰামাৰ, কম্প'জিশ্যন এক্সেট্ৰা। ঠিক আছে, ড্ৰাফটিং বুলি কোনো বেলেগ তেনেকুৱা একো হেৰি নাই, বেলেগ একো ছেপাৰেট তেনেকুৱা হেৰি নাই। খালি ড্ৰাফটিং মানে কি, ইংলিছত লিখাটোকে ড্ৰাফটিং বুলি কয়, বা ইংলিছ বা যিকোনো শব্দত। এতিয়া ইয়াতে ইংলিছৰ যিটো কথা কৈ আছোঁ, ছ' ইংলিছত ড্ৰাফটিং মানে এছেখনো ড্ৰাফ্ট কৰিব পৰা যায়, প্ৰিচিখনো ড্ৰাফ্ট কৰিব যায়। ড্ৰাফটিং ইজ চিম্পলি মিন ৰাইটিং ইন ইংলিছ। ঠিক আছে, ছ' ইয়াতে যদি আমি প্ৰিচিৰ কথা কওঁ, এছেৰ কথা যদি কওঁ, এছে ইয়াতে 100 মাৰ্কছৰ যিহেতু কুৱেশ্যন পেপাৰ, আমি আগতে 100 মাৰ্কছৰ দুটা পৰীক্ষা হৈ গৈছিলে, CDPO আৰু মানে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ APSCৰ আণ্ডাৰ, আৰু টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ। ঠিক আছে, এই দুটা পৰীক্ষাতে আপোনালোকৰ জেনেৰেল ইংলিছৰ পেপাৰ আছিলে, 100 মাৰ্কছৰ 2খন ডেছক্ৰিপটিভ আছিলে, ইয়াতে যোনখন দিছে। ছ' মোৰ লেছ সেই দুটা পৰীক্ষাৰ নিচিনাই এই পৰীক্ষাটোৰ জেনেৰেল ইংলিছ পেপাৰখন অলপ একেই হ'ব। মানে তাতে এছে আহিছিলে 50 মাৰ্কছৰ এছে এখনৰ কাৰণে আপোনালোকে এৰাউণ্ড 500 ৱৰ্ডছত লিখিব লাগে এছেখন। ছ' 500 ৱৰ্ডত আপোনালোকে এছেখন লিখিব লাগিব। ছ' ইয়াতো হয়তো এছে এখন আহিব 50 মাৰ্কছৰ 500 ৱৰ্ডছত লিখিব লাগিব, আৰু কেনেবাকৈ যদি এছেখনত যদি 40 মাৰ্কছ দি দিয়ে, তেতিয়াহ'লে আপোনালোকে 400 to 450 ৱৰ্ডছত লিখিব লাগিব এছেখন। ঠিক আছে, এছেখনত বেছি মাৰ্কছ থাকিব বুলি আশা কৰিছোঁ। বাকী প্ৰিচিখনত বেছি মাৰ্কছ নাথাকে। প্ৰিচিখনৰ যদি কথা কওঁ, তেতিয়াহ'লে আপোনালোকে যদি CDPOৰ এক্সামটোত যদি চাই, CDPOৰ প্ৰিচিখন আছিলে 25 মাৰ্কছৰ, কিন্তু টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ প্ৰিচিখন আই থিংক 30 মাৰ্কছৰ আছিলে, যদি এই কুৱেশ্যন পেপাৰখিনি চাওঁ আমি। ছ' সেইটো কাৰণে প্ৰিচিখন এতিয়া 25 মাৰ্কছ আহে নে 30 মাৰ্কছ আহে, সেইটো ডিপেণ্ড কৰিব তেওঁলোকে কেনেকৈ ডিষ্ট্ৰিবিউট কৰে। আৰু ইয়াতে ৰিপৰ্টৰ কথা কোৱা নাই, কিন্তু টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ আৰু CDPOত ৰিপৰ্ট ৰাইটিং আহিছিলে। ইয়াতে ৰিপৰ্ট বুলি একো মেনশ্যন কৰা নাই, যিহেতু এক্সেট্ৰা বুলি কৈছে। ছ' মে' বি ৰিপৰ্ট এখন আহি যাব পাৰে। প্ৰিচিখনত হয়তো মাৰ্কছ, এতিয়া এছেখনত যদি 40 মাৰ্কছ দিয়ে, প্ৰিচিখনত 20 মাৰ্কছ, আৰু ৰিপৰ্টখনত যদি ধৰক আৰু 30 মাৰ্কছ দিয়ে। ঠিক আছে, তেনেকৈ যদি ডিষ্ট্ৰিবিউট কৰে, বা ৰিপৰ্টখনত 20 মাৰ্কছ, প্ৰিচিখনত 20 মাৰ্কছ, এছেখনত 90 মাৰ্কছ, এছেখনত 50 মাৰ্কছ, তেনেহ'লে 90 মাৰ্কছ হ'ল টোটেল। বাকী 10 মাৰ্কছ গ্ৰামাৰ আৰু কম্প'জিশ্যনৰ কুৱেশ্যনছ ইয়াতে ভৰাই দিব পাৰে। ঠিক আছে, টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ তেনেকৈ গ্ৰামাৰ আৰু কম্প'জিশ্যন আহিছিলে। ছ' তেনেকুৱা ধৰণৰকৈ ডিষ্ট্ৰিবিউট হ'ব পাৰে। ছ' সেইটো কাৰণে ইমান একজেক্ট ক'ব পৰা নাযায়, কিন্তু তথাপিতো আপোনালোকে যদি ইয়াতে ৰিপৰ্টৰ কথা উল্লেখ কৰা নাই, হয়তো ৰিপৰ্ট নাহিবও পাৰে। ৰিপৰ্ট যিহেতু উল্লেখ কৰা নাই, তথাপিতো আপোনালোকে ৰিপৰ্ট 2-এখন ৰিপৰ্ট চাই যোৱাটো ভাল হ'ব, কাৰণ পটককৈ এক্সেট্ৰা দিয়া আছে। ছ' মে' বি আহি যাব পাৰে। APSCৰ কথা ক'ব নোৱাৰি, কেতিয়াবা প্ৰিণ্টিং মিষ্টেকৰ কাৰণে লিখিবলৈ পাহৰি যায়, কিন্তু পৰীক্ষাত আহি যাব পাৰে, যিহেতু এক্সেট্ৰা বুলি দিছে। প্ৰিচি এছে আৰু আপোনালোকৰ কি বুলি কয় ৰিপৰ্ট, এই তিনিটা বস্তু চাই যোৱাটো ভাল হ'ব আপোনালোকৰ, যদি পৰীক্ষাত কেনেবাকৈ বাই চান্স আহি যায়। ছ' এখন অফিচিয়েল ৰিপৰ্ট বা তেনেকুৱা ৰিপৰ্ট, নিউজ পেপাৰ ৰিপৰ্ট, অফিচিয়েল ৰিপৰ্ট, এই দুটা ফৰ্মেটত এখন ৰিপৰ্ট চাই যাব। মই যোনটো কোৰ্চ আগবঢ়াইছিলোঁ, সেইটোত মই ৰিপৰ্টটো ইনক্লুড কৰি দিছিলোঁ। আপোনালোকে মডেল ৰিপৰ্ট পাই যাব বাৰু সেই কোৰ্চটোত। ছ' তেনেকুৱা ধৰণৰ কথা। ঠিক আছে, ছ' এতিয়া এছে যদি 50 মাৰ্কছৰ আহে, প্ৰিচি এখন 20 মাৰ্কছৰ আহিব, ৰিপৰ্ট এখন 20 মাৰ্কছ আহিব, বাকী গ্ৰামাৰ আৰু কম্প'জিশ্যন 10 মাৰ্কছৰ বঢ়াই দিব পাৰে, বা হয়তো গ্ৰামাৰ আৰু কম্প'জিশ্যন 20 মাৰ্কছ মানৰ দি দিব পাৰে। এছেখন 50 মাৰ্কছ,
প্ৰিচিখন 30 মাৰ্কছ গ্ৰামাৰ কম্প'জিশ্যন 20 মাৰ্কছ ভৰাই দিব পাৰে ৰিপৰ্ট নাহিব পাৰে চ' তেনেকুৱা ধৰণৰ মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ইয়াতে হ'ব পাৰে বাকী নেক্সটখন আহি গ'ল জেনেৰেল নলেজ ঠিক আছে জেনেৰেল নলেজ অবজেক্টিভ পেপাৰ আহিব ইয়াতে 50 মাৰ্কছৰ আহিব আৰু ইয়াতে যদি 50 মাৰ্কছৰ সেই পাৰ কুৱেশ্যন মোৰ মতে 1 মাৰ্ককৈ থাকিব জেনেৰেল নলেজ পেপাৰখনত কাৰণ 25টা কুৱেশ্যন দি পেলাই পাৰ কুৱেশ্যন 2 মাৰ্কছ ইয়াতে APSC নকৰিব চাগে মোৰ যিমান লাগিছে চ' সেইটো কাৰণে জেনেৰেল নলেজ অবজেক্টিভ পেপাৰখনত মোৰ মতে 50টা কুৱেশ্যন আহিব পাৰ কুৱেশ্যন 1 মাৰ্ককৈ আহিব চ' ইয়াতে আপোনালোকে জেনেৰেল নলেজৰ পেপাৰখন আপোনালোকে APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন বা যোনটো ট্ৰেডিশ্যনেল বা যোনটো নতুন ৰুলছ তেওঁলোকে কৰিছে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ চ' ইয়াতে হয়তো ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ নাহিব পাৰে এই পৰীক্ষাটোৰ কাৰণে যিহেতু আপোনালোকে গম পায় যে APDCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো APDCLটো এটা PSU পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং ইয়াতে গভৰ্ণমেণ্টৰ শ্বেয়াৰ আছে কিন্তু ফুল্লি গভৰ্ণমেণ্ট নহয় ঠিক আছে গভৰ্ণমেণ্ট যিহেতু ফুল্লি নহয় চ' ইয়াতে যোনখিনি অফিচাৰ্ছ থাকে এক্সিকিউটিভ ইঞ্জিনিয়াৰ হওক বা ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ হওক ঠিক আছে চ' সেইখিনি গভৰ্ণমেণ্টৰ গেজেটেড পষ্ট হিচাপে স্বীকৃতি দিয়া নহয় ইয়াতে গেজেটেড অফিচাৰ তেওঁলোকৰ পাৱাৰ নাথাকে PSUৰ পাৱাৰ থাকে যেনেকৈ বেংকিং ছেক্টৰ বাকী অন্যান্য ONGC IOCL অইল ইণ্ডিয়া ঠিক আছে তেনেকুৱা ধৰণৰ অফিচাৰৰ নিচিনা তেওঁলোকৰ হয় বস্তুখিনি গেজেটেড অফিচাৰ নহয় ঠিক আছে ইয়াতে গেজেটেড অফিচাৰখিনি পাৱাৰ্ছ বেছি থাকে যিহেতু গভৰ্ণমেণ্টৰ ডাইৰেক্ট আণ্ডাৰত থাকে গভৰ্ণমেণ্টৰ ডাইৰেক্ট ৰিপ্ৰেজেণ্টেটিভ থাকে চ' সেইটো কাৰণে ইয়াতে যিহেতু এইটো PSU হয় চ' সেইটো কাৰণে আপোনালোকে জেনেৰেল নলেজ পেপাৰখনত পাৰ কুৱেশ্যন 1 মাৰ্কে 50টা কুৱেশ্যনছ আহিব পাৰে আৰু ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ নাহিব পাৰে কাৰণ পাৰ কুৱেশ্যন 1 মাৰ্কে আছে চ' ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ জেনেৰেলি দিলে মানে এটা কুৱেশ্যনত 2 মাৰ্কছকৈ থাকিলে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ দিয়াৰ সম্ভাৱনা বেছি থাকে কিন্তু ইয়াতে যিহেতু 50 মাৰ্কছ দিছে 50 মাৰ্কছৰ কাৰণে হয়তো 25টা কুৱেশ্যনছ নিদিবও পাৰে 25টা কুৱেশ্যনছ পাৰ কুৱেশ্যন 2 মাৰ্কছ দিয়াকৈ 25টা কুৱেশ্যনছ দিলে APSC জেনেৰেলি 25টা কুৱেশ্যনৰ কাৰণে তেনেকৈ এক্সাম নাখাওঁতে চ' 50টা কুৱেশ্যনছ অহাৰ সম্ভাৱনা বেছি আছে চ' মোৰ মতে 50টা কুৱেশ্যনছ আহিব পাৰ কুৱেশ্যন 1 মাৰ্ক আহিব চ' ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আপোনালোকে কেইটামান এক্সপেক্ট কৰিলেও মোৰ মতে ডাইৰেক্ট কুৱেশ্যনছ বেছি আহিব ইয়াতে তথাপিতো আপোনালোকে ক'ব নোৱাৰি APSCৰ কথা চ' সেইটো কাৰণে মই জাষ্ট মোৰ নিজৰ ফালৰ পৰাই কৈছোঁ এনালাইচিছ কৰি যিহেতু পাৰ কুৱেশ্যন 1 মাৰ্ক আছে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছবিলাক যিহেতু অলপ দীঘল হৈ যায় চ' 2 মাৰ্কছৰ যিহেতু কুৱেশ্যন পেপাৰ নহ'বও পাৰে যদি 2 মাৰ্কছকৈ আহে 25টা কুৱেশ্যনছ দিয়ে 25টা কুৱেশ্যনছ দিয়ে চান্সেছ কম আছে কিন্তু যদিহে 25টা কুৱেশ্যনছ দিয়ে পাৰ কুৱেশ্যন 2 মাৰ্কছ থাকে তেতিয়াহ'লে হয়তো ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ দিব পাৰে আৰু যদিহে 50টা কুৱেশ্যনছ দিয়ে পাৰ কুৱেশ্যন 1 মাৰ্কে তেতিয়াহ'লে ডাইৰেক্ট কুৱেশ্যনছ অহাৰ সম্ভাৱনা বেছি আছে চ' আপোনালোকে ডিটেইলছত পঢ়ি যাওক বাৰু যিয়ে নহওক বাকী MCQsবিলাকো প্ৰেক্টিছ কৰি যাওক সেইটো কথা আৰু লগতে ডেছক্ৰিপটিভ পেপাৰকেইখনত বাৰু নিগেটিভ মাৰ্কিঙৰ কথা নাহে কিন্তু অবজেক্টিভ পেপাৰত নিগেটিভ মাৰ্কিঙৰ কথা আহিব এতিয়া জেনেৰেল নলেজ পেপাৰখনত যদি পাৰ কুৱেশ্যন 1 মাৰ্কে থাকে তেনেহ'লে নিগেটিভ মাৰ্কিং থাকিব 0.25 ঠিক আছে মানে 1/4 মাৰ্কছ থাকিব এটা কুৱেশ্যনত যদি 1 মাৰ্কে থাকে তাৰে 4 ভাগৰ এভাগ নিগেটিভ মাৰ্কিং স্কিম হিচাপে যাবগৈ চ' মানে 0.25 আৰু যদি পাৰ কুৱেশ্যন যদি 2 মাৰ্কছকৈ থাকে মানে 25টা কুৱেশ্যনছ থাকে 25 × 2 50 মাৰ্কছ তেতিয়াহ'লে নিগেটিভ মাৰ্কিং স্কিমটো 0.50 হ'ব মানে 1/4 2 মাৰ্কছৰ 4 ভাগৰ এভাগ কিমান হ'ব 0.50 হ'ব চ' 0.50 নিগেটিভ মাৰ্কিং থাকিব আৰু এই পৰীক্ষাটোত নিগেটিভ মাৰ্কিং স্কিম APSC দিব পাৰে কাৰণ APSCয়ে পৰীক্ষাবিলাক যেনেকৈ জেনেৰেলি নিগেটিভ মাৰ্কিং স্কিম নোহোৱাকৈ পৰীক্ষা কণ্ডাক্ট নকৰে চ' নিগেটিভ মাৰ্কিং স্কিম APSC অভিয়াছলি ইয়াতে এপ্লিকেবল কৰিব কাৰণ কম্পিটিশ্যনটো যিমান পাৰে তেওঁলোকে কমাবলৈ চেষ্টা কৰে আৰু আনচিনচিয়াৰ কেণ্ডিডেটছখিনিক ইয়াতে ফিল্টাৰ কৰিবলৈ চেষ্টা কৰিব নেক্সট ষ্টেজৰ কাৰণে আৰু লগতে সেইটো কাৰণে ইয়াতে নিগেটিভ মাৰ্কিং স্কিমছটো থকাৰ সম্ভাৱনা বহুত বেছি আছে নিগেটিভ মাৰ্কিং স্কিম থাকিবই লাগে মোৰ মতে মানে কাৰণ APSCয়ে নিগেটিভ মাৰ্কিং স্কিম নোহোৱাকৈ আজিকালি এক্সাম কণ্ডাক্ট নকৰে চ' নিগেটিভ মাৰ্কিং স্কিম থাকিব লাগে তথাপিতো এইটো যিহেতু PSCৰ কাৰণে এক্সাম কণ্ডাক্ট কৰিছে চাব লাগিব তথাপিতো APSCৰ নিজৰ এক্সামিনেশ্যন ৰুলছবিলাক হয়তো ব্ৰেক নকৰিব চ' নিগেটিভ মাৰ্কিং স্কিম থকাটোৰ ইয়াতে বেছি সম্ভাৱনা আছে বাকী মেথমেটিক্স ডেছক্ৰিপটিভ ঠিক আছে মেথমেটিক্স ডেছক্ৰিপটিভৰ কথা যদি কওঁ ইয়াতে ডেছক্ৰিপটিভ পেপাৰ আহিব মানে আপোনালোকে ইয়াতে ডেছক্ৰিপটিভৰ মিনিং এইটোৱে যে কৰি দেখুৱাব লাগিব ষ্টেপ বাই ষ্টেপ যেনেকৈ আপোনালোকে ক্লাছ 10ৰ জেনেৰেল মেথছৰ বা এডভান্স মেথমেটিক্সৰ পেপাৰ দিছিলে তেনেকুৱা ধৰণৰ কথা ইয়াতে জেনেৰেল মেথছৰ ক্লাছ 10 ষ্টেণ্ডাৰ্ড আহিব জেনেৰেল মেথছ পেপাৰখন আহিব ইয়াতে এডভান্স মেথছৰ কথা নাই জেনেৰেল মেথছ ক্লাছ 10 ষ্টেণ্ডাৰ্ড আহিব চ' ডেছক্ৰিপটিভ পেপাৰ আহিব কি বুলি কয় আপোনালোকৰ ডেছক্ৰিপটিভ পেপাৰত আপোনালোকে মেথছবিলাক কৰি দেখুৱাব লাগিব ষ্টেপ দি যেনেকৈ আপোনালোকে কৰে আগতে ক্লাছ 10 লেভেলত স্কুল লেভেলত তেনেকৈ মেথছবিলাক কৰি দেখুৱাব লাগিব ডেছক্ৰিপটিভৰ মিনিংটো ইয়াতে সেইটোৱে বুজাইছে বেলেগ একো নাই অবজেক্টিভ হ'লেতো মাল্টিপল চইচ কুৱেশ্যনছ আহিব ঠিক আছে জেনেৰেল নলেজখন বাৰু অবজেক্টিভ মাল্টিপল চইচ কুৱেশ্যনছ আহিব এটা কুৱেশ্যনৰ এগেইনষ্টে 4টা অপশ্যন থাকিব যি শুদ্ধ অপশ্যনটো আপোনালোকে OMR শ্বীটত আপোনালোকে দিব লাগিব আৰু বাকী ডেছক্ৰিপটিভত ষ্টেপ বাই ষ্টেপ আহিব মেথছবিলাক কৰিবলৈ আৰু ইয়াতে খালি মেথমেটিক্স পেপাৰখন এতিয়া ডেছক্ৰিপটিভত কেনেকৈ পাৰ কুৱেশ্যন কেনেকৈ হেৰি কৰে সেইটোৱে ধৰিব পৰা নাই এতিয়া যদি অবজেক্টিভ থাকিলেহেঁতেন তেতিয়াহ'লে পাৰ কুৱেশ্যন আমি 1 মাৰ্ককৈ দিব পাৰে বা 2 মাৰ্কছকৈ দিব পাৰে বুলি ধৰি ল'লোঁ এতিয়া ডেছক্ৰিপটিভ পেপাৰত বা কেনেকুৱা ডিষ্ট্ৰিবিউশ্যন কৰিব এই পেপাৰখনৰ ওপৰত খালি এনালাইচিছ কৰিবলৈ অলপ দিগদাৰ হৈছে কাৰণ ডেছক্ৰিপটিভ পেপাৰ আগতে কেতিয়াও নাছিলে APSCয়ে প্ৰথমবাৰ ইণ্ট্ৰডিউচ কৰিছে এতিয়া তেওঁলোকে বা কেনেকুৱা ধৰণৰকৈ কি মাৰ্কিং পেটাৰ্ণ কৰে সেইটোৰ ওপৰত ধৰিব পৰা নাই চ' আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰি যাওক এতিয়া কেনেকুৱা হ'ব পাৰে কেতিয়াবা
3 মাৰ্কছৰ 5 মাৰ্কছৰ 2 মাৰ্কছৰ কুৱেশ্যনছ ইয়াতে দি দিব পাৰে 1 মাৰ্কছৰ ধৰক ডাইৰেক্ট কুৱেশ্যনো দি দিব পাৰে সৰু সুৰা LCM HCF ঠিক আছে তেনেকৈ ধৰক তেনেকৈ ডিষ্ট্ৰিবিউশ্যন হ'ব পাৰে মাৰ্কিং ডিষ্ট্ৰিবিউশ্যনটো হয়তো ইউনিফৰ্ম নহ'ব পাৰে বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে 3 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে 5 মাৰ্কছৰ মেক্সিমাম কুৱেশ্যন আহিব পাৰে 5 মাৰ্কছৰ ধৰক 5টা কুৱেশ্যন আহি গ'ল বাকী এতিয়া 3 মাৰ্কছৰ আহি গ'ল 5টা 40 মাৰ্কছ হ'ল 2 মাৰ্কছৰ কুৱেশ্যন আহি গ'ল 5টা 50 মাৰ্কছ হৈ গ'ল চ' তেনেকুৱা ধৰণৰকৈ ডিষ্ট্ৰিবিউট হ'ব পাৰে মেথমেটিক্স ডেছক্ৰিপটিভখন ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে ডেছক্ৰিপটিভ ৱেতে মেথছ প্ৰেক্টিছ কৰি যাওক MCQ ফৰ্মটো MCQ ফৰ্মেটত আহিলেও আপোনালোকে ধৰক শ্বৰ্টকাট মেথড বা কিবা কৰি পেলাই আপোনালোকে মেথছ ছল্ভ কৰিব পৰা যায় ৰাফ পেজ দিব ইয়াতে খালি ডেছক্ৰিপটিভ যিহেতু কৈ দিছে চ' মোৰ মতে ডেছক্ৰিপটিভ ৱেত আহিব এতিয়া পৰীক্ষাত বা কি হয় নাজানো ডেছক্ৰিপটিভৰ মিনিংটো সেইটোৱে আৰু এতিয়া অবজেক্টিভ যিহেতু লিখা নাই আপোনালোকে পাছত পৰীক্ষাত কেতিয়াবা APSC অবজেক্টিভ পেপাৰ দি দিব পিছত আহি পেলাই আপোনালোকে মোক ক'বও পাৰে যে আপুনি ভুলকৈ মিছগাইড কৰিলে মিছগাইড কৰা বুলি কথা নাই এইটো ধৰক ইয়াতে যিহেতু দিয়া আছে ডেছক্ৰিপটিভ চ' ইয়াত যেনেকৈ এক্সাম পেটাৰ্ণ অফিচিয়েল এক্সাম পেটাৰ্ণ দি আছে মই আপোনালোকক সেইটোৱে বুজাইছোঁ চ' এইখন যিহেতু ডেছক্ৰিপটিভ পেপাৰ ইয়াতে নিগেটিভ মাৰ্কিং থাকিব নালাগে বাকী আহি গ'ল একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স মেথমেটিক্স ঠিক আছে একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স মেথমেটিক্সটো আপোনালোকৰ কোৰ ছাবজেক্ট বা অপশ্যনেল ছাবজেক্ট হিচাপে আপোনালোকে যিকোনো এটা ছাবজেক্ট চুজ কৰিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে মেথমেটিক্স ষ্টেটিষ্টিক্স আৰু একাউণ্টেঞ্চি যিকোনো ছাবজেক্ট চুজ কৰিবলৈ দিয়া নাছিলে অনলাইন এপ্লিকেশ্যনত আপোনালোকে কোনো ছাবজেক্ট চুজ কৰিবলগীয়া হোৱা নাছিলে এতিয়া পৰীক্ষাত গৈ পেলাই এখন ছিংগুল পেপাৰ থাকিব এইখন অবজেক্টিভ পেপাৰ ঠিক আছে মাল্টিপল চইচ কুৱেশ্যনছ থাকিব OMR চিট থাকিব ৰাফ ৱৰ্কৰ কাৰণে আপোনালোকক ব্লেংক পেজ দিয়া থাকিব তাতে ৰাফ কৰি পেলাই আপোনালোকে এনচাৰ্ছবিলাক উলিয়াব পাৰিব যেনেকৈ আপোনালোকে ADRE পৰীক্ষা বা অন্যান্য পৰীক্ষাবিলাক দিছে আগতে চ' ইয়াতে খালি অবজেক্টিভ পেপাৰখনত একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স মেথমেটিক্স এইটো কোৰ ছাবজেক্ট কি বুলি কয় গ্ৰেজুৱেট লেভেল ডিগ্ৰী লেভেলৰ ইয়াতে চিলেবাছ থাকিব তাৰ ভিতৰত আপোনালোকে পঢ়িব লাগিব চ' ইয়াতে 100 মাৰ্কছ থাকিব ইয়াতে মোৰ মতে 100 কুৱেশ্যনছ ইয়াতে 100 কুৱেশ্যনছ নাথাকিলেও 50 কুৱেশ্যনছ থাকিব পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ থাকিব নহয় বা 100 কুৱেশ্যনছ থাকিব 100 কুৱেশ্যনত পাৰ কুৱেশ্যন 1 মাৰ্কে থাকিব জেনেৰেলি আগতে যদি মই বেলেগ বেলেগ পৰীক্ষাবিলাক যদি এনালাইচিছ কৰোঁ বেলেগ বেলেগ ষ্টেটৰ এনেকুৱা ধৰণৰ PSUবিলাকৰ পৰীক্ষাবিলাক তেতিয়াহ'লে পাৰ কুৱেশ্যন 1 মাৰ্কে জেনেৰেলি দিয়ে এতিয়া APSC বা কি কৰে পাৰ কুৱেশ্যন 1 মাৰ্কছকৈ দিলেতো ভালেই ডাইৰেক্ট কুৱেশ্যনছ আহিব এটা লাইনৰ চ' আপোনালোকে তেনেকৈ ধৰণেকৈ ছল্ভ কৰিব পাৰিব একাউণ্টেঞ্চিখিনিতো ভালেই অকণমান ধৰক কি বুলি কয় থিয়ৰিটিকেল কনচেপ্টবিলাক ইয়াতে আহিব প্ৰেক্টিকেল নাহে মেথছেছবিলাক তেনেকৈ ডাইৰেক্টলি নাহিব পাৰে ঠিক আছে খালি মেথমেটিক্স আৰু ষ্টেটিষ্টিক্সতো থিয়ৰিটিকেল কনচেপ্ট বেছিকৈ আহিব মেথমেটিক্সত এতিয়া কি কৰে নাজানো মেথমেটিক্সতো যদি কিবা থিয়ৰিটিকেল কনচেপ্ট আছে সেইখিনি আহিব পাৰে মেথমেটিক্সৰ ওপৰত মই ইমান নাজানো বাৰু মই মেথমেটিক্স অনাৰ্ছ নাছিলোঁ চ' সেইটো কাৰণে আপোনালোকে সেইটো বস্তু চাই ল'ব আপোনালোকে যিসকলে মেথমেটিক্স পঢ়ি আহিছে তেওঁলোকে হয়তো মেথমেটিক্সৰ কাৰণে অপটেট কৰিছে ইয়াতে এখন ছিংগুল পেপাৰ দিব তাতে 3টা ছেকশ্যন থাকিব একাউণ্টেঞ্চি মেথমেটিক্স ষ্টেটিষ্টিক্স ঠিক আছে তাৰ ভিতৰত আপোনালোকে যোনটো ছাবজেক্ট ল'ব বিচাৰে সেইটো চুজ কৰি দিব পাৰে এতিয়া আপোনালোকে এতিয়া ডিচাইড নকৰি হ'ল পৰীক্ষা হলত গৈ পেলাই যেনেকৈ প্ৰিপেৰেশ্যন কৰিছে তেনেকৈ এটা ছাবজেক্ট চুজ কৰি পেলাই পৰীক্ষা হলত আপোনালোকে লিখিব পাৰিব ইয়াতে যিহেতু এখন অবজেক্টিভ পেপাৰ ইয়াতে নিগেটিভ মাৰ্কিং থাকিব পাৰ কুৱেশ্যন যদি 1 মাৰ্কে থাকে তেনেহ'লে নিগেটিভ মাৰ্কিং আপোনালোকৰ থাকিব 0.25 আৰু 2 মাৰ্কছকৈ যদি থাকে পাৰ কুৱেশ্যন তেতিয়া 50টা কুৱেশ্যনছ থাকিব 15 to 200 মাৰ্কছ তেতিয়া নিগেটিভ মাৰ্কিং থাকিব 0.50 ঠিক আছে চ' APSC এইটো এক্সামিনেশ্যন ৰুলছ হয় নিগেটিভ মাৰ্কিং স্কিম হয় APSC চ' তেনেকুৱা ধৰণৰ হ'ব পাৰে এতিয়া কথাটো হ'ল যে ইয়াতে অবজেক্টিভ পেপাৰখনত 50টা কুৱেশ্যনছ থাকে নে 100টা কুৱেশ্যনছ থাকে সেইটো ডিপেণ্ড কৰিব মোৰ মতে 50টা কুৱেশ্যনছে থাকিব লাগে পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ ইয়াতে দিব পাৰে অবজেক্টিভ পেপাৰখনত ঠিক আছে চ' ইয়াতে 2 আৱাৰ্ছৰ পেপাৰ হ'ব 2 আৱাৰ্ছৰ 100 মাৰ্কছ চ' মোৰ মতে 50টা কুৱেশ্যনছ নহ'লেও 100টা কুৱেশ্যন যিহেতু 2 ঘণ্টা সময় দিছে চ' 100টা কুৱেশ্যনছৰ পাৰ কুৱেশ্যন 1 মাৰ্কছকৈ দিয়াৰ সম্ভাৱনাও বেছিকৈ আছে কাৰণ 2 ঘণ্টা সময় দিছে আপোনালোকৰ 50টা কুৱেশ্যনছ থাকিলে হাৰ্ডলি 1 ঘণ্টা বা 1.5 ঘণ্টা সময় দিলেহেঁতেন যিহেতু এতিয়া 100টা কুৱেশ্যনছ 100টা কুৱেশ্যনছত মানে আৱাৰটোৰ লগত তেওঁলোকে মিলাই দিছে বস্তুটো 2 আৱাৰ্ছ যিহেতু সময় দিছে চ' মোৰ মতে ইয়াতে 100 কুৱেশ্যনছ থাকিব লাগে পাৰ কুৱেশ্যন 1 মাৰ্কে চ' নিগেটিভ মাৰ্কিং স্কিমটো তেনেকুৱাই পাৰ কুৱেশ্যন 1 মাৰ্কে থাকিলে 0.25 আৰু পাৰ কুৱেশ্যন 2 মাৰ্কে থাকিলে 0.50 হ'ব লাগে ঠিক আছে চ' এতিয়া যিহেতু এইবাৰ ফাৰ্ষ্ট টাইম APSC কণ্ডাক্ট কৰিছে আমাৰ ওচৰত একো ইমান আইডিয়া নাই মই যিমান পাৰোঁ সিমানখিনি চেষ্টাটো কৰিছোঁ কিন্তু আমাৰ ওচৰত একো আইডিয়া নাই চ' সেইটো কাৰণে বহুত বেছি আপোনালোকক আইডিয়াটো দিব নোৱাৰিম এইটোৰ ওপৰত কিন্তু যিমানখিনি পাৰোঁ সিমানখিনি দিলোঁ যে ইংলিছ ডেছক্ৰিপটিভখনৰ কেনেকুৱা হ'ব পাৰে মাৰ্কিং ডিষ্ট্ৰিবিউশ্যনটো জেনেৰেল নলেজৰ কেনেকুৱা হ'ব পাৰে যিহেতু 1 ঘণ্টা দিছে 50 মাৰ্কছৰ চ' 50টা কুৱেশ্যনছ ইয়াতে আহিব 25টা কুৱেশ্যনছ অহাৰ সম্ভাৱনা কমেই আছে মই সেইখিনি ক্লিয়াৰ কৰিছোঁ মেথমেটিক্স ডেছক্ৰিপটিভবোৰ 1 আৱাৰ দিছে 50 মাৰ্কছৰ দিছে চ' ইয়াতে আপোনালোকৰ মাৰ্কিং ডিষ্ট্ৰিবিউশ্যনটো তেনেকুৱা হ'ব পাৰে 2 মাৰ্কছ 3 মাৰ্কছ 5 মাৰ্কছ হ'ব পাৰে যিহেতু ডেছক্ৰিপটিভ বুলি কৈছে এতিয়া অবজেক্টিভ বুলি ক'লে মানে গম পালোঁ মাল্টিপল চইচ কুৱেশ্যনছ আহিব এটা কুৱেশ্যনৰ এগেইনষ্ট 4টা অপশ্যন দিয়া থাকিব ABCD তাৰ ভিতৰত কাৰেক্ট এনচাৰটো চুজ কৰিব লাগে যিহেতু এতিয়া মেথমেটিক্স ডেছক্ৰিপটিভ বুলি দি দিলে তেতিয়াহ'লে আপোনালোকৰ তেনেকুৱা ধৰণৰ মাৰ্কিং চিষ্টেম হ'ব পাৰে আৰু একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স মেথমেটিক্সৰ কথা ক'লোৱে যিটো 100 মাৰ্কছ 2 আৱাৰ্ছ দিছে চ' ইয়াতে 100টা কুৱেশ্যনছ অহাৰ সম্ভাৱনা বেছি আছে পাৰ কুৱেশ্যন 1 মাৰ্কে আৰু যদি 50টা কুৱেশ্যনছ দিয়ে পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ আহে তেতিয়াহ'লে
তথাপিতো আপোনালোকে গোটেইখিনি পঢ়িবই লাগিব 50টা কুৱেশ্যনছে দিয়ক বা 100টা কুৱেশ্যনছে দিয়ক চ' সেইখিনিতো আপোনালোকে পঢ়িবই লাগিব চ' যেনেকুৱা ধৰণে প্ৰিপেৰেশ্যন কৰিছে প্ৰিপেৰেশ্যন কৰি যাওক ফাৰ্ষ্ট টাইম এনেকুৱা ধৰণৰ পৰীক্ষা APSC কণ্ডাক্ট কৰিছে চ' ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিব লাগিব আগতে যিসকলে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ দিছিলে আগতে হয়তো 2021 মানত পৰীক্ষা হৈছিলে তেতিয়াতো কম্পিউটাৰ বেছ টেষ্ট হৈছিলে এইবাৰ APSC যিহেতু পেপাৰ বেছ পৰীক্ষা পাতিবলৈ গৈ আছে চ' সেইটো কাৰণে এইবাৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিব লাগিব গোটেইখিনি আগতে হয়তো মেথমেটিক্স যোনখন ডেছক্ৰিপটিভ সেইখন পেপাৰ নাছিলেই কম্পিউটাৰ বেছ টেষ্টত আৰু কম্পিউটাৰতে কৰিব লাগে গোটেইখিনি অবজেক্টিভ কুৱেশ্যনছ থাকে বেছিকৈ চ' লেটছ চি কি হয় 23rd কাৰণে আপোনালোকৰ অল দি বেষ্ট থাকিলে এডমিট কাৰ্ড 17th মাৰ্চত ওলাব বাকী প্ৰিপেৰেশ্যন কৰি থাককচোন বাৰু কি হয় এতিয়া যিমানখিনি আইডিয়া দিব পাৰোঁ বা সম্ভাৱ্য কেনেকুৱা হ'ব পাৰে সম্ভাৱনা থাকিব পাৰে সেইখিনিৰ ওপৰত ডিছকাছ কৰিলোঁ বাৰু এতিয়া লেটছ চি কি হয় বাকী আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে যেনেকৈ কোৰ্চ ল'ব পাৰে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ কাৰণে দুটা পৰীক্ষাই আহি আছে APDCLৰটো 23rd মাৰ্চত হ'ব আৰু AGCLটো 6th এপ্ৰিলত হ'ব 6 এপ্ৰিলত হ'ব তাৰ কাৰণে দুইটাৰ এক্সাম পেটাৰ্ণ চিলেবাছ একে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 375ত MCQ ফৰ্মেটত আছে গোটেই বস্তুবোৰ মাৰি কি মেথমেটিক্স ডেছক্ৰিপটিভ আপোনালোকে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব আৰু লগতে কোনোবাই যদি একাউণ্টেঞ্চি কোৰ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে পৰীক্ষাত গৈ চুজ কৰিম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে 3000 মান একাউণ্টেঞ্চি ৰিলেটেড MCQs পাই যাব আৰু লগতে আপোনালোকে যদি কম্প্ৰিহেনচিভ টেষ্ট চিৰিজ ল'ব বিচাৰে তেতিয়াহ'লে এডভিট IASৰ ফালৰ পৰা এটা টেষ্ট চিৰিজ আগবঢ়োৱা হৈছে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ চ' সেই টেষ্ট চিৰিজটোত আপোনালোকে 999 ৰুপিজত জেনেৰেল ইংলিছ জেনেৰেল নলেজ ইংলিছ জেনেৰেল নলেজ মেথমেটিক্স ডেছক্ৰিপটিভ আৰু কোৰ ছাবজেক্ট একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স মেথমেটিক্স গোটেইকেইটা বস্তুৱে পাই যাব যোনখনে লয় আপোনালোকে 999 ৰুপিজত এভেইলেবল আছে বাকী একাউণ্টেঞ্চি লিংকটো বাৰু ফ্ৰীলি শ্বেয়াৰ কৰিম তাতে কোৰ্চত ইনক্লুডেড নাই বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্সৰ ৰিলেটেডহে মোৰ তাত মেটেৰিয়েলছ নাই ঠিক আছে আৰু কোনোবাই যদি APSC কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামখন 2025 জেনুইনলি ভালকৈ দিম বুলি ভাবিছে তেনেহ'লে এটা ক্ৰেছ কোৰ্চো আগবঢ়াইছে এডভেট IASৰ ফালৰ পৰা এইটো আপোনালোকে ল'ব পাৰে আৰু লগতে DMEৰ যিটো পৰীক্ষা আহি আছে 30th মাৰ্চত চ' তাৰ কাৰণে নন টেকনিকেলৰ গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত DME গ্ৰেড 3 নন টেকনিকেল মক টেষ্ট চিৰিজ এটা এভেইলেবল আছে 90 ৰুপিছত আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজ এটা এভেইলেবল আছে 400 ৰুপিছত ঠিক আছে চ' আৰু লগতে APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত ইয়াতে ফেজ 1ৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজত আৰু ফেজ 2ৰ জেনেৰেল ইংলিছ প্লাছ প্ৰিচিয়েটিং এই কোৰ্চটোত কভাৰ কৰা হৈছে আছাম পুলিচৰ কনিষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে ৰিটেন এক্সামিনেশ্যনৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে লাষ্ট মান্থ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰিম PDF ফৰ্মেটতে এভেইলেবল আছে চ' এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়াৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাহকেইটা আছে মাৰ্চ মাহটো চলি আছে মাৰ্চ মাহটো কমপ্লিট হোৱাৰ পিছত এপ্ৰিল মাহত মাৰ্চৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব চ' ইয়াতে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আপোনালোকে এবাৰ চাই ল'ব পাৰিব লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC AAO APDCL AGCL বুলি এই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাইন টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম